গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং সুন্দৰভাৱে প্ৰস্তুত হৈ উঠিছে উদ্বোধনৰ বাবে 2019 চনৰ 9 ফেব্ৰুৱাৰীত ইয়াৰ আধাৰশিলা হৈছিল কাকতলীয়াভাৱে ফেব্ৰুৱাৰীতে ইয়াৰ উদ্বোধন হ'ব প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইয়ালৈকে আহিব আৰু তেওঁ জিপেদি ইয়াত আমি পায়াৰ 3 আৰু 4 যেটো মিডল পইণ্ট তালৈকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক লৈ যাম তাৰ পৰা তেখেতে গোটেই দৃশ্যটো চাব আৰু ব্ৰিজখন উদ্বোধন কৰিব উদ্বোধন কৰাৰ পিছত 1 মাৰ্চলৈকে ইয়াক আমি যোনে চাব আহে খোজ কাঢ়িব আহে তেওঁলোকৰ কাৰণে দিম 1 মাৰ্চৰ পৰা আমি গাড়ী চলাম কিন্তু এইটো নহয় যে ৰাতি যদি মানুহ নাথাকে কোনোবা স্কুটাৰ এখন আনিব খুজিলে বাধা আছে তেনেকুৱা নহয় কিন্তু ইয়াত যদি বহুত বেছি ট্ৰেফিক থাকে তেতিয়ালে গাড়ী বন্ধ থাকিব কিন্তু যদি বহুত মানুহ নাহে তেতিয়ালে মানুহৰ লগতে গাড়ীও মাজে মাজে চলিব কিন্তু প্ৰথম দুদিন আমি অবজাৰ্ভ কৰিলাম সেলফি টেলফিও মানুহে উঠিব পাৰিব সকলোৱে ইয়াতে খুব ধুনীয়া হৈছে আৰু এটা বহুত ডাঙৰ কাম এটা সম্পাদন হ'ল মই যেনেকৈ লাইভত কৈ আছিলোঁ যে এই কামটো নেশ্যনেল হয় হাইৱে অথৰিটি বা ৰেলৱে কৰা নাই এইটো আমাৰ লোক নিৰ্মাণ বিভাগে কৰিছে এইটো আমাৰ কাৰণে এটা বহুত ডাঙৰ সফলতা এতিয়াতো সময় নালাগে ৰিং এটাৰ বাট এতিয়া ইয়াত সময় নালাগে সেইটোৱে ডাঙৰ বিপদ হৈছে যে একেবাৰে সময় নালাগে গৌৰীপুৰত উঠিবৰ কাৰণে এতিয়া অলপ লাগিব কাৰণ ট্ৰাম্পেটখনৰ কাম চলি আছে ট্ৰাম্পেটখন জুলাইত হৈ যাব ইয়াতে উঠিলে মই ভাবোঁ গৌৰীপুৰ 3 মিনিট নে কেইমিনিট 7 মিনিট গতিকে আপোনালোকে নিজে বুজি পাওক যে কিমান ডাঙৰ ডিষ্টেঞ্চ এটা কাভাৰ হৈ গৈছে অকণমান খালি সকলোৱে দলঙেদি আহিলে শুক্লেশ্বৰ ঘাটত অলপ ভিৰ হ'ব আমি ট্ৰেফিক প্ল্যান এটা কৰিছোঁ লাহে লাহে সেইটোক আমি ঠিক কৰি দিম কৰিব লাগিব কিন্তু যেহেতু বাছ আৰু ট্ৰাক নাহে সেইকাৰণে মই ভবা নাই বহুত বেছি হ'ব বুলি প্ৰথম 1 মাহ হ'ব কিন্তু তাৰপিছত লাহে লাহে আমি তাক কণ্ট্ৰল কৰি ল'ব পাৰিম টোল গেটৰ টোল ইমান ফিজ থাকিব যে কোনো বাছ ট্ৰাক নাহে আমি যেহেতু অহাটো অফিচিয়েলি বন্ধ কৰিব নোৱাৰোঁ গতিকে টোল ইমান থাকিব যে তেওঁলোকে আৰু সেইটো টোল দি ইয়াত নাহে এইটো আমি ৱাকিং জোনে দিছোঁ যে জাষ্ট টু এনজয় চাইকেল চলাওক গাড়ী চলাওক স্কুটাৰ মটৰচাইকেলো আছে লৈ যাওক অলপ কেইটামান দিন এনজয় কৰক কথাটো হ'ল সেইটো কাৰণ এবাৰ গাড়ী চলিলেতো ইয়াত আৰু কোনো খোজ কাঢ়িব নোৱাৰে শৰাইঘাট ব্ৰিজততো আমি কেতিয়াও খোজ কাঢ়িব নোৱাৰোঁ গতিকে অকণমান যাৰ যাৰ এটা আৰু ইয়াৰ দলংখনৰ ভালকৈ মাজৰ পৰাই কামাখ্যা মাক চাই থাকিব পাৰি ইয়াত যদি আমাৰ 6 লেন হয় যিটো আমাৰ ওচৰত এই ইয়াত এক্সট্ৰা থাকিব গতিকে অলপ ইঞ্জিনিয়াৰিং দি সুধি লওঁ যদি আমি চাইকেল হেৰি এটা বনাব পাৰোঁ এইটো এটা আগতে আইডিয়াটো অহা নাছিলে আজিহে মাজত গৈ আইডিয়াটো আহিলে ভৰলু ব্ৰিজখন মই ভাবোঁ 1 মাৰ্চত কিমান 1 মাৰ্চত খুলি দিম